নমস্কাৰ, মই দীক্ষা। মোৰ ব্লগটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱা শুই উঠি পুনি বিছনাখন ঠিক কৰিব লৈছোঁ। আৰু বিছনাখন খালী খালী থকাতকৈ তাত যদি কিবা বস্তু দুটা থৈ দিয়ে ইমান ভাল লাগে ন দেখিবলৈ। সেয়েহে মই প্ৰায় গাৰু পাৰি থৈ দিওঁ ইয়াত, নহ'লে জেগাডোখৰ খালী খালী লাগে। আৰু এই পাছফালে যে দেখিছে ৱালখন, ফটো দুখন লগোৱা আছে। কিমান দিনৰ পৰা যে ঠিক কৰিমকৈ আছে নহয়, মানে এই গৰমখনত একো কৰিব মন নাযায়। আৰু এনেও মই এলেহুৱা, সেয়ে থাকি আছে। কিন্তু এতিয়া কৰিব লাগিব, বহুত বেয়া দেখিছোঁ মানে। মই বোলো লাইটৰ পোহৰ কিমান লওঁ, বাহিৰৰ পোহৰকে লওঁ। সেয়ে খিৰিকীখন খুলিবলৈ গ'লোঁ, দেখিলোঁ যে পোহৰৰ লগতে ৰ'দ সোমাই আহিছে। ইমানেই বেছি গৰম, মানে ৰাতিপুৱা ৰ'দটো এনেকুৱা লাগে যেন দুপৰীয়াহে ৰ'দ। কি যে হ'ব নহয়। আৰু গুড মৰ্ণিং ক'বলৈ যিহেতু কোনো নাছিলে, সেয়ে বোলো সূৰ্য দেৱতাকে হাই এটা কৰি গুড মৰ্ণিং কৈ দিওঁ। আৰু তাৰ পাছত বোলো চুলিখিনি বান্ধি লওঁ, ইমান বেছি গৰম নহয়। আৰু যিহেতুকে এতিয়া শুই উঠিছোঁ, মুখ হাত ধুব লাগিব, সেয়ে চুলি মেলি মুখ ধুব নোৱাৰোঁ, সেয়ে বোলো বান্ধি লওঁ। আৰু আপোনালোকৰ সকলোৰে ভালনে জনাব দেই। আৰু কাৰ কাৰ অভ্যাস আছে বাৰু ৰাতিপুৱা শুই উঠি আইনাখন চোৱা। মোৰ কিন্তু অভ্যাস আছে দেই, মিছা ক'লেনো কিডাল হ'ব আৰু। আৰু তাৰ পাছত গ'লোঁ মই জল দেৱতাৰ ওচৰত। যিহেতুকে ইমান বেছি গৰমত গোটেই ৰাতি ঘামি ঘাটি থকা ঘামখিনি বোলো গুচাই লওঁ। আৰু ৰাতিপুৱা শুই উঠাৰ পাছত মানে ভোকটো লাগে, আৰু সেয়ে বোলো পটাপট ধুই লওঁ মুখ হাত, তাৰপাছত কিবা এটা খাই ল'ম। আৰু গাইজ, মোৰ মাতটো কেনেকুৱা লাগিছে বাৰু? মই টাউনৰ নিচিনা লাগিছে ন? আচলতে জ্বৰ চৰ্দিৰ কাৰণে মাতটো একদম চেঞ্জ হৈ আছে। এনেও বাৰু ছোৱালীৰ নিচিনা নহয় দিয়কচোন, হ'লেও আৰু অকণমান শুনিব পৰা বিধৰে। এতিয়া মানে মই নিজে শুনিব পৰা নাই। আৰু ইয়াৰ পাছত অকণমান বোলো মইশ্চাৰাইজাৰকে লগাই লওঁ, যিহেতুকে ৰ'দে মানে মুখখন বেয়া কৰি দিছে আৰু দেই। এইয়া ঘঁহি লৈছোঁ দেই, কিয়নো স্কিন কেয়াৰ মেটাৰ কৰে ন, ধুনীয়া হৈ থাকিব লাগিব নহয় আপোনালোকক দেখুৱাবৰ কাৰণে। সেয়েহে আৰু আজিলৈ ইমানতে সামৰিছোঁ মোৰ ভিডিঅ'টি। আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে।